এইমাত্ৰ জনাইছো বিগ ব্ৰেকিং নিউজ চামগুৰি বাজিয়াগাঁৱত অঘটন বজ্ৰপাত পৰি আহত ৫জন কলঙত মাছ মাৰিবলৈ যোৱা মহিলাসহ ৪জন যুৱক বজ্ৰপাতত পৰি গুৰুতৰভাৱে আহত হয় আহতসকলক ততাতৈয়াকৈ চামগুৰি অসামৰিক চিকিৎসালয় লৈ যায় মাছ ধৰিবলৈ যোৱাৰ পিছত বৰষুণ অহা দেখি গছৰ তলত আশ্ৰয় লওঁতেই বজ্ৰপাত পৰে আব্দুল খলিলুৰ ৰহমান খাদিজা খাতুন জামছেদ আলী বুলবুল হুছেইনৰ লগতে অন্য এজনৰ হৈছিলে গাত তো আমি ওপৰত এজন পৰিছে কি কৰিলে? ডেৰা কৰি নেকি সেইটো পৰি পেলাই ৪জন মানে মাছ মাৰি ইহঁতে ওপৰ গছৰ তলত বহিছে সেই সময়তে পৰি পেলাই ক'ৰ পৰা আহি আছিল তেখেতসকল? আমাৰ সেই কলমে ঘৰতে আছিল নহয় ক'ৰ পৰা আহি আছিল? চামগুৰি একদিন বাজি আগত বাজিয়াগাঁও কেইজন মানুহ আহত? ৪জন ৪জন মানুহ নাম কি এজনৰ নাম হৈছে গণেশ আৰু এজনৰ নাম খলিল এজনৰ নাম বিপুল আৰু মাইকী মানুহজনৰ নাম হৈছে খুদেজা এই ক'ত কি কিবা কাম কৰি আছিল নেকি তেখেতে? জেং মাৰিব গৈছিল মাছৰ পথাৰত মাছ ধৰিব গৈছিলে নহয় কলঙত কলঙত মাছ ধৰি জুই পোৱা বুলি ওপৰত উঠিছিল অঁ এই সময়তে এনেকৈ হৈছে ঢেৰেকনি মৰাৰ ফলত হৈছে ৫জন আহত হৈছে কোন জেগা ক'লে? বাজি আগত বাজিয়াগাঁও চামগুৰি বাজিয়াগাঁও চামগুৰি বাজি কি হৈছিলে দাদা? বিজুলী মাৰিছে অঁ তাৰপিছত ভৰিটো খোজকাঢ়িব নোৱাৰোঁ অঁ আৰু গাটো অলপ ফুলি গৈছে আপোনাৰ কি ভৰিত দুখ পাইছে নেকি? ভৰিত অলপ দুখ পাইছে দুখ পাইছে ভৰিত আপোনাৰ কেইজন মানুহ আহত হৈছে? আমাৰ ৫জন মান ৫জন মানুহ ঘৰ ক'ত আপোনালোকৰ? ঘৰ বাজিয়াগাঁও এই কি কৰি থাকোঁতে হ'ল ঘটনাটো কেনেকৈ হ'ল বাহিৰত বাহিৰত মানে কলংগত এই নিম এটা ভাঙিছিলে তাৰপিছত আমি মাছ ধৰিব আহিছোঁ পিছত বৰষুণ আহি গ'লে এটা ডাঙৰ গছৰ তলত বহিছিলোঁ জুই জ্বলাইছিলোঁ তাৰপিছত বিজুলীটো মাৰিছিল বিজুলীটো মৰাৰ পিছত আমি এনেকুৱা তাৰমানে হৈছোঁ তাৰমানে আৰু দুনিয়াত আৰু নাই এনেকুৱা হৈ গৈছে তাৰপিছত জুইত পৰি গৈ পেলাই এইটো পুৰি গৈছে আৰু ভৰিটো আছে নহয় একদম বৰাবৰ নিচিনা হৈ খোজকাঢ়িব নোৱাৰোঁ এতিয়া ধৰক অলপ আৰাম হৈছে